হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনাক দেখুৱাই আছোঁ এজোপা লাখটকীয়া গছ। এই যে আপুনি পুলিটো দেখি আছে, এইটোৱে হ'ল লাখটকীয়া পুলি। চাওক, ইয়াক আপোনাক মই খুব সুন্দৰকৈ দেখুৱাই আছোঁ। ইয়াৰ আপুনি গুৰিটো মন কৰক, একদম সমান। এই চাওক, ই একেবাৰে গুৰিৰ পৰা একদম সমান। এই যে মিঠা খাচীৰ এইটো এটা ভাল লক্ষণ, মানে চিনিব পাৰিব। এই চাওক, এই গোটেই গছডাল মই একেবাৰে আগলৈকে আপোনাক দেখুৱাই দিলোঁ। ইয়াৰ উচ্চতা এতিয়া 12 ফুট। এই পুলিটোৰ নিচেইকৈ বয়স নাই হোৱা। এই পুলিটোৰ নিচেইকৈ বয়স নাই হোৱা। এই পুলিটোৰ বয়স মাত্ৰ এবছৰমান হৈছে। কিন্তু এই পুলিটো সাংঘাতিক ভাল পুলি। এই পুলিটো ক'ৰ পৰা হৈছে গম পাইছেনে? ইয়াৰ গুৰিত এজোপা গছ আছে। গছজোপাৰ তলতে এটা পোখা আছে। মই গছজোপা বিকি দিলোঁ, পোখাটো ৰাখি দিলোঁ। এই পোখাটো এতিয়া এবছৰৰ ভিতৰতে ইমান প্ৰকাণ্ড হৈ গ'ল। প্ৰকাণ্ড মানে তাৰ বাঢ়নটো চাওক। কথা হ'ল, ইয়াৰ ঘাই শিপাখিনি এতিয়া বহুত আঁতৰলৈকে আছে। ই প্ৰচুৰ খাদ্য সংগ্ৰহ কৰিব পাৰিছে, 1 নম্বৰ কথা। 2 নম্বৰতে আপুনি চাওক, এজোপা কচু। এই কেইজোপা হ'ল কচু। এতিয়া কচুকেইজোপা যিমান ডাঙৰ হ'ব, কচু বাওবিলাক যিমান ডাঙৰ হ'ব, সিমানেই আপুনি পুলিটোৱে সাৰ পাইছে বুলি ধৰি ল'ব পাৰিব। এতিয়া আপুনি সাঁচিজোপাত সাৰ দিব দৰকাৰ নাই। আপুনি এই কচুজোপাত যিমান পাৰে সিমান সাৰ দিয়ক। চাওক, মই একদম পূৰা সাৰ দি থৈছোঁ। আৰু ইমানেই নহয়, আৰু দিম। কিয় দিম? এই বাওবিলাক যেতিয়ালৈকে বাওবিলাক ওলাই থাকিব, তেতিয়ালৈকে মই সাৰ দিম। এই চাওক, ইয়াৰ বাও ওলোৱাটো বন্ধ হৈ গ'ল। কচুজোপা মন কৰক, ইয়াৰ এতিয়া আপুনি বাও ওলোৱা বন্ধ হৈ গ'ল। ভালকৈ চাওক, কচুজোপাৰ বাও ওলোৱা বন্ধ হোৱা মানে এই কচুজোপা মেচিয়ৰ হ'বলৈ গৈ আছে। অৰ্থাৎ এই গছজোপাই যিমান সাৰ পাব লাগিছিলে, কচুজোপাই সিমান সাৰ পাইছে। এইকেইটা অৱশ্যে টেপু, কচুজোপাৰ এইটো টেপু। ই সিমান ডাঙৰ হোৱা নাই, কিন্তু বাওখিনি চাওক কিমান ডাঙৰ কৰিলোঁ মই। গতিকে আপুনি এটা সাঁচি পুলি ৰুই তাৰ ওচৰত এনেকুৱা জাতৰ, ভাল জাতৰ আপুনি এটা কচু পুলি ৰুই দিয়ক। আৰু সেই কচুকেইটাত খুব গোবৰ দিয়ক, খুব দিয়ক। এতিয়া মই যেতিয়া এই কচুজোপা খান্দি দিম, মই মাঘত খান্দিম। মাঘত মানে এইটো এটা প্ৰকাণ্ড কচু হৈ যাব। কচুটো ওপৰলৈহে আহিব, কচুটো তললৈ নাযায়। এইটো বজাৰত পাব, ঘটি কচু বুলিও কয়। প্ৰায় মানুহেতো ঘটি কচু বুলিয়ে কয়। ঘটিটোৰ দৰে হ'ব বা টেকেলিটোৰ দৰে হ'ব, টেকেলি কচু বুলিও কয়। ইয়াৰ এটা কচুত মানে 5 কেজি, একদম মিনিমাম 5 কেজি হ'ব। ই কিন্তু এতিয়া ধৰা নাই, ই তলত নহয়, ই ওপৰত ধৰিবহি। যেতিয়া ইয়াক খান্দি দিম, এই সাঁচি পুলিটোক কোৰ মাৰি দিয়া নিচিনা হ'ব। চাওক, মই সেই সুবিধাবোৰ লৈ থাকোঁ। এই যে সাঁচি পুলিটো দেখিছে, এইটোৱে লাখটকীয়া পুলি। ইয়াক ক'ত ৰুইছিলোঁ? এজোপা কলগছৰ গুৰিত। কলজোপা উঘাল খাই গ'ল। চাওক, এই যে এটা গাঁত হৈ গ'ল, এইটো এতিয়া ভৰ্তি কৰি দিম জৈৱিক সাৰেৰে। সেইটো এটা মোৰ লাখটকীয়া পুলি। ক'ত আছে দেখিছেনে? ৱালৰ কাষত। এইখন ৱালৰ কাষতে মোৰ এইটো সাঁচি পুলি। কাৰণ এইটো মই 5 লাখ বা 6 লাখ টকাত বিকিম। ইয়াক মই হাবিৰ মাজত ডাঙৰ কৰিব নোৱাৰোঁ নহয়। লৈ যাব, নিনিবও পাৰে। কিন্তু মই যেতিয়া ঘৰৰ কাষতে সাঁচি পুলিকেইটা কৈছোঁ, চাওক, সৈটো এটা, এইটো এটা, এইটো এটা, এইটো এটা। এনেকৈ যদি ঘৰৰ দাঁতিতে মই সাঁচি খেতি কৰোঁ, তেতিয়াহ'লে মই 5 লাখ 6 লাখ টকা পামেই।
কাৰণ ইয়াক মই 24 ঘণ্টাই দেখি থাকিম। এই চব খিৰিকীখন খুলি দিয়াৰ লগে লগে মই সাঁচি গছ দুডাল দেখিয়ে থাকিম। এই সাঁচি গছকেইডাল যিমানেই দাম নহওক কোনেও ইয়াত চকু দিব নোৱাৰে। মই নোকোৱালৈকে কোনেও ইয়াক চাব। আৰু ইয়াত ফুটি আছে, একদম ওপৰৰ পৰা ফুটি আছে। গতিকে মই এইটো কথাই ক'ব বিচাৰিছোঁ আজি আপোনালোকক যে আপুনি যদি এডাল 5 লাখ টকীয়া সাঁচি গছ বিচাৰি ফুৰে, আপুনি নেপায়। আপোনাৰ ঘৰত যিডাল গছ আছে, এই যে পুলিটো আছে, এনেকৈ আপোনাৰ ঘৰত যিটো পুলি আছে সেইটোৱে আপোনাৰ লাখ টকীয়া পুলি। আপুনি সৰুতেই ভাবি লওক যে এইটো লাখ টকীয়া পুলি। তাত এখন আপুনি টিঙৰ চাইনবোৰ্ড মাৰি দিয়ক, লাখ টকীয়া সাঁচি পুলি। তাৰমানে লাখ টকা দিলেহে সেই পুলিটো কোনোবাই কাটিব পাৰিব, নহ'লে নোৱাৰে। নিশ্চয় বুজিছে? এজন সাঁচি খেতিয়কৰ নিজৰ হাতৰ মুঠিতেই থাকে সাঁচি পুলিটোত কিমান টকা পাব। এই পুলিবিলাক এই দেখিছে, এইবোৰ মোৰ চব লাখ টকীয়া পুলি। মই নিবিকো, মই সৰু সৰু পুলিবোৰহে আপোনালোকক দেখুৱাই আছোঁ, কাৰণ ডাঙৰ পুলি এটা আপোনাক দেখুৱাব হোৱা নাই। আপোনাক মই প্ৰকাণ্ড গছ এডাল দেখুৱাই দিলে আপোনাৰ একো লাভ নহ'ব। আপোনাৰ লাভ কেতিয়া হ'ব? যেতিয়া মই এই পুলিটো আপোনাক 2 বছৰৰ ভিতৰত ইমানটো কৰি দেখুৱাম। আৰু এই পুলিটো তেতিয়া কিমান ডাঙৰ হ'ব? 3-4 ফুট গোলাই হ'ব। এইটো 5 ফুট গোলাই হ'ব। এই গছকেইডাল মই আপোনাক ডাঙৰ কৰি দেখুৱাব পাৰিব লাগিব। তেতিয়া আপুনি বিশ্বাস কৰিব যে হয়, মানুহজনে সুন্দৰ সুন্দৰ সাঁচি গছ কৰিছে আৰু সুন্দৰ সুন্দৰ দামত বিকিছে। এতিয়া মই আপোনালোকক এডাল গছ, 2 এদিনতে এডাল গছ কাটি কেনেকৈ তাৰ পৰা মাল উলিয়াই, কোনখিনি মাল, মই সেইখিনি দেখুৱাম। আৰু তাৰ মালখিনি কেনেকৈ জ্বলায়, সুগন্ধি লয়, সেয়াও মই আপোনালোকক প্ৰদৰ্শন কৰিম। তেতিয়া আপোনালোকে বুজিব পাৰিব যে মানুহজনে কৈ থকা কথাখিনি 100%ই সঁচা। 100% সঁচা হ'ব লাগিব। মই প্ৰেক্টিকেলৰ পৰা কৈ আছোঁ কথাখিনি। মই এনেকুৱা নহয় যে ক'ৰবাৰ পৰা ফটো কেইখনমান তুলি আনিছোঁ আৰু লাইক কমেণ্ট পাবৰ কাৰণে কিবা কৰি আছোঁ। নহয়, মই নিজৰ ঘৰতে এয়া দেখুৱাই আছোঁ চব। এইবিলাক গছ মই নিজৰ ঘৰৰ গছকে দেখুৱাই আছোঁ আপোনালোকক। সেইবোৰ চাওক কিমান ডাঙৰ ডাঙৰ গছ। মই ঘৰৰ ওচৰতে কৰি আছোঁ। মই আঁতৰলৈ যোৱাই নাই এতিয়া। আঁতৰতো আছে গছ, কিন্তু মই ওচৰৰ গছবিলাককে দেখুৱাই আছোঁ। এই গছবিলাককে আপোনাক মই লাখ টকীয়া কৰি দেখুৱাম। কাৰণ মোৰ চেনেলটো খোলা এতিয়া প্ৰায় 4 বছৰ হ'ল। 4 বছৰৰ ভিতৰত মই 3 বছৰ অকল সাঁচি গছৰ কথাই কৈ আছোঁ। যেতিয়া মই চেনেল আৰম্ভ কৰিছিলোঁ তেতিয়া মই সেই পুলিকেইটা ৰোৱাই নাছিলোঁ। সেই আঁতৰত যে দেখি আছে পুলিকেইটা ৰোৱাই নাছিলোঁ। এইটো পুলি মই কালি পৰহি ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ। চক কিমান ওখ হৈছে, কেনেকৈ কি গতিত বাঢ়িছে। মই কালি পৰহি আপোনালোকক ভিডিঅ'ত দেখুৱাইছিলোঁ যে অমিতা গছজোপাৰ গুৰিৰ পুলিটো, এইটো অমিতা গছৰ গুৰিৰ পুলিটো চক কেনেকৈ বাঢ়িছে, কি গতিত বাঢ়িছে। আপুনি কালি পৰহি ভিডিঅ'টোত এই পুলিটো কিমান ডাঙৰ আছিলে আৰু আজি কিমান ডাঙৰ হ'ল চক। আৰু কেইদিনমান ৰ'ব, মই অমিতাত লগা দেখুৱাম। অমিতা লাগি আছে মোৰ গছজোপাত। মই অমিতাত, মোৰ গছডাল গৈ অমিতাত লাগিবগৈ। যাদু, অতি যাদুৰ গতিত আগবাঢ়িছে। এই পুলিটো চাওক, এই পুলিটো গৈ মই এই অমিতাত লগাম, এই বছৰতে লগাম। এই অমিতা লাগি আছে আৰু অমিতাৰ পৰা এতিয়া পুলিটোৰ ডিষ্টেঞ্চ চাওক কেইফুট আছে, 6 ফুট 8 ফুট আছে। এই পুলিটো মই 8 ফুট ওখ কৰিম এই বছৰতে। আৰু কেইদিনমানতে ই একদম দ্ৰুতগতিত গৈছে, কাৰণ তাক এতিয়াও মই জৈৱিক সাৰ দিয়াই নাই। আজি দিম, আজি তাৰ ওচৰত মই জৈৱিক সাৰ দিম। আৰু জৈৱিক সাৰ দিয়াৰ 20 দিনৰ পিছত সমুলঞ্চে মাটিটো উৰ্বৰা হৈ যাব আৰু সি সমুদায় সাৰখিনি লাভ কৰিব। সেইকাৰণে আপোনাক কৈ আছোঁ, মই দৃঢ়তাৰে কৈ আছোঁ, আপোনাৰ ঘৰত যে এনেকুৱা পুলিটো আছে
সেইটোৱে লাখ টকীয়া। কিন্তু পুলিটো হ'ব লাগিব মিঠা খাচী। যদি আপুনি ভোলা খাচী এজোপা ৰুই পেলাই নি খুব বঢ়াই নিবলৈ যত্ন কৰিছে, সি নেবাঢ়ে। ভোলা খাচী এজোপা আপোনাৰ ডাঙৰ কৰিবলৈ ডাঙৰ হ'ব, কিন্তু সি ঠাল ঠেঙুলি মেলি বেকা বেকি হৈ সি যে কেনেকুৱা ৰূপ এটা লৈ ৰৈ দিব, আপোনাৰ হাবিৰ সৃষ্টি হ'ব। আপোনাৰ খাচী বাগানখনত বা আপোনাৰ ঢাপটোত খাচীৰ এখন অৰণ্যহে হ'ব। কিন্তু আপুনি যদি মিঠা খাচী ৰুৱে, কোনো কাৰণত সি তলত ৰৈ নাথাকে, সি একদম কাওঁ কাওঁকৈ ওপৰলৈ গুচি যাব। সেইটোৱে চিন। আৰু আপোনাক মই এনেকুৱা কৌশল শিকাই দিম, ইমানডাল হোৱাৰ পিছত আপোনাৰ ঘৰত যেতিয়া ইমানডাল গছ হ'ব, আপোনাৰ যদি টকাৰ ধাউতি বেছি, মানে সোনকালে লাগে আপোনাক, আপুনি কমেণ্ট কৰিব যে আপোনাক সোনকালে টকা লাগে, গছপুলিটো ইমানটো হওক। এনেকুৱা কৌশল শিকাই দিম, আপুনি 1 বছৰ 1.5 বছৰৰ ভিতৰত লাখ টকা পাব। যদি পোকে নধৰে, তেতিয়াহে কৈছোঁ। যদি পোকে ধৰে তেতিয়াতো আপুনি 5 লাখ টকাই পাব। কিন্তু যদি পোকে নধৰে তেতিয়া আপুনি 1 লাখ টকা পাব। এনেকুৱা কৌশলত আপোনাক গছ বনোৱাই দিম। কিন্তু আপুনি এতিয়াও কৈছোঁ, এই যিবোৰ মোৰ গাঁত আছে দেখিছেনে, এইবিলাক মই ফিল আপ কৰিবই লাগিব, জৈৱিক সাৰেৰে ফিল আপ কৰিবই লাগিব। এই জেগাবিলাক দ হৈ আছে যে, এইবিলাকত জৈৱিক সাৰ দিবই লাগিব। খাচী খেতি কৰিলে আপুনি জৈৱিক সাৰ, এভেইলেবল জৈৱিক সাৰ দিবই লাগিব, গত্যন্তৰ নাই। 40 বছৰলৈ আমি খাচী গছ এজোপাৰ পৰা মাল ল'বলৈ ৰৈ থাকিব নোৱাৰোঁ, কদাপি ৰৈ থাকিব নোৱাৰোঁ। 40 বছৰৰ পিছত আপুনি যেনিবা সেই গছজোপা 6 লাখে পালে, আপুনি পইচাটো কি কৰিব? আপোনাৰ বয়স যদি এতিয়া 40 বছৰ, 40 বছৰৰ পিছত আপুনি গছজোপাত যেনিবা 7 লাখেই পালে, 6 লাখেই পালে। এতিয়া আপোনাৰ বয়স 40 বছৰ, 40 বছৰৰ পিছত আপুনি বয়স হ'বগৈ আপোনাৰ 80 বছৰ। 80 বছৰত আপুনি গছজোপাত 6 লাখ পালে কি কৰিব? 80 বছৰততো আপোনাক পইচা নালাগে। হয়তো আপুনি মাছো খাব নোৱাৰিব, তেতিয়া মাংসও খাব নোৱাৰিব, ডিমো খাব নোৱাৰিব। কি কৰিবলৈ আপোনাক? তেতিয়াতো আপুনি ঘৰ এটা বনোৱাৰ কথাও নাভাবে। আপোনাক এখন বিচনাই ঢেৰ হ'ব। হয়তো বিচনাখনৰ পৰা ল'ৰাহঁতে নমাই অকণমান চাপৰ বিচনা এখনহে দিব। দুমহলীয়া ঘৰ বনাইছিলে যদিও তাত আপুনি বগাব নোৱাৰে, তলৰ ষ্টেপকেইটাই আপুনি উঠিব নোৱাৰিব। গতিকে আপোনাক এতিয়াই লাগিব। আপোনাৰ যদি 40 বছৰ হয়, আপোনাক 60 বছৰ বয়সতেই টকাটো লাগিব। তাৰমানে 20 বছৰত গছডাল বিকিব পৰা হ'ব লাগিব। মই মিছা কৈছোঁ নেকি বাৰু? যদি কম বয়সৰ ল'ৰা ছোৱালীবিলাকে মোৰ ভিডিঅ'টো চাইছে, যাৰ বয়স 20 বছৰ 22 বছৰ, তেওঁলোকে এদিন হাঁহি থাকিব। কাৰেণ্ট আছামৰ নাম লৈ হাঁহি থাকিব লাগিব, সেয়াই মোৰ আশীৰ্বাদ হ'ব। হয়তো ময়ো নাথাকোঁ তেতিয়ালৈ, কিন্তু মোৰ নাম ল'ব লাগিব। যেনেকৈ এজন ছাত্ৰ ডক্তৰ হৈ বা ইঞ্জিনিয়াৰ হৈ বা কোনো এজন IPS বিষয়া হৈ LP স্কুলৰ শিক্ষকজনক মনত ৰাখে, পাহৰি নাযায়। চবকে পাহৰি যাব, কিন্তু যি ABCD শিকাইছিলে সেই শিক্ষকজনক পাহৰি নাযায়। কেনেকৈ বুকত সুমুৱাই, হাতত ধৰি, কাষত বহি শিকাইছিল, সেইখিনি কথা কেতিয়াও পাহৰি নাযায়। ঠিক তেনেকৈ মোৰ চেনেল চাই যদি কোনোবাই খাচী খেতি আৰম্ভ কৰিছে, মোৰ চেনেলটোৰ নাম ল'বই লাগিব, মোৰ নাম ল'বই লাগিব। সদায় মনত পৰিব, পুলিটোৰ ওচৰলৈ গ'লেই মোৰ চেনেলটোৰ কথা মনত পৰিব। আৰু যেতিয়া আপোনাৰ পুলিটো মই এনেকৈ বঢ়াই নিব পাৰিম, এই পুলিটো যে দেখুৱাই আছোঁ, এনেকৈ বঢ়াই নিব পাৰিম, তেতিয়াই মই আনন্দ পাম। আপুনিও চেনেল এটা খোলক। টকা পইচা পাম বুলি নহয়, অকণমান সময় আপুনি এনেকৈ আপোনাৰ যদি পুলিকেইটা দেখুৱাই থাকে, মই চাম।
আপুনি খোলক, চেনেল এটা খোলক, খুলি এনেকৈ আপুনি সাঁচি গছ আপুনি কেনেকৈ ৰুইছে, আপুনি কেনেকৈ পুলি পচাইছে, কেনেকুৱা পুলি কিনি আনিছে, কেনেকৈ পুলি ৰুইছে, সাৰ কি দিছে, কেনেকৈ দিছে, তাৰ এবছৰত কিমান ডাঙৰ হ'ল, আপোনাৰ প্লেন কি, কেইবছৰত আপুনি পুলিকেইটা ডাঙৰ কৰিম বুলি ভাবিছে, সবিশেষ কথাবিলাক অলপ অলপকৈ কৈ যাওক। আপোনাৰ ভিডিঅ'টো চায়ো 10জন আকৰ্ষিত হ'ব। আপুনি একো জানিব নালাগে, আপুনি চাওকচোন ভিডিঅ'টো খুলি ল'লে, আজিকালি মোবাইলটো হাতত ল'লে চাওকচোন, এই বিচনা পাৰিলোঁ, এই ঘৰ সাৰিলোঁ, এই ল'ৰাক খাবলৈ দিলোঁ, সি বিস্কুট খাই ভাল পায়, এনেকুৱাখিনি কথা কৈছে। সেয়াকে মানুহে 100জনে চাইছে। কোনোবাই গালে গালে ভাতকে খাই দেখুৱাইছে, সেই ভাত খোৱা ভিডিঅ'টো মানুহে চাইছে। মানুহে চাবই, কিন্তু সেইবিলাকৰ পৰাও কিছুমান কথা শিকিছে। ধৰক বিচনাখন পাৰিছোঁ, লগে লগে তেখেতৰ বেডৰুমটো কেনেকৈ থৈছে সেই কথাখিনি শিকিছে। ড্ৰেছিংখন কোনফালে থৈছে সেইটো দেখিছে। বেডৰুমত ড্ৰেছিংখন থৈছেনে নাই, বেডৰুমততো ড্ৰেছিং থ'ব নালাগে, কিন্তু থৈছেনে নাই সেইটো দেখিছে। কোনোবাই কিবা বনোৱা দেখুৱাইছে, তেখেতৰ কেৰাহীখন দেখিছে, কিমান লেতেৰা কেৰাহীত বনাই দেখুৱাইছে। সেইটোৰ পৰাও মানুহজনে বুজি পাইছে যে ইমান লেতেৰা কেৰাহীত ৰন্ধা বঢ়া কৰিব নালাগে। কিছুমানে চকচকীয়া কেৰাহীত বনাইছে, তেতিয়া সেইটোৰ পৰাও বুজি পাইছে যে কেৰাহীখন এনেকুৱা হ'ব লাগে। অৰ্থাৎ মৌ চবতে পৰে। মৌ-মাখি সাংঘাতিক কথা, আপুনি লক্ষ্য কৰিবচোন, মৌ-মাখি চবতে পৰে, কিন্তু মৌ কণহে আনে, বাকীখিনি নানে। ঠিক তেনেকৈ আমি চব ভিডিঅ'ই চাব পাৰোঁ, কিন্তু তাৰ পৰা আমি মৌ কণ আনিব লাগে। ধৰক কোনোবা এগৰাকী মহিলাই সাজ পোছাক অমাৰ্জিতভাৱে পিন্ধিছে, সেইটো ভিডিঅ'ৰ পৰা আপোনাক শিকিবলগীয়া আছে যে এনেকৈ অমাৰ্জিত সাজ পোছাক পিন্ধিব নালাগে। আপুনি সেইটো শিকিলে। কোনোবাই আকৌ শিকিলে যে এনেকুৱাকৈ পিন্ধি ময়ো ওলাম, ভিডিঅ' এটা দিম, তেওঁ সেইটো শিকিলে। সেইটো হ'ব মানুহৰ মানসিকতাৰ ওপৰত। ঠিক তেনেকৈ মোৰ এই ভিডিঅ'বিলাকত আপুনিও কিছুমান কথা বৰ্জিত বুলি ভাবিব পাৰে, আপুনি পেলাই দিয়ক সেইখিনি। কিন্তু আপুনিতো মোৰ এই খাচী পুলিটো মিছা বুলি ক'ব নোৱাৰে, ছবিয়ে মিছা কথা নকয়। কেনেকৈ বাঢ়ি গৈছে এইটো পুলি, কালি পৰহি দেখুৱাওঁতে এইটো পুলি কেনেকুৱা আছিলে আৰু আজি এইটো পুলি কেনেকুৱা আছে, মই আপোনালোকক প্ৰমাণসহ দি আছোঁ। অমিতা গছজোপা চাই থাকক। এই অমিতা গছজোপা যেতিয়া চেৰাই যাব, আৰু কেইদিনমানৰ পিছত যেতিয়া অমিতা গছজোপা চেৰাই যাব, 20 ফুট 25 ফুট থকা অমিতা গছজোপা যেতিয়া চেৰাই গুচি যাব, তেতিয়াতো আপুনি মোক বিশ্বাস কৰিব, মই কৰি দেখুৱাব লাগিব। মোৰ সেইটো দায়িত্ব। লাভ মোৰেই হ'ল, কাৰণ সাঁচি পুলিটো মই আপোনাক দেখুৱাবৰ কাৰণে গোবৰ জাবৰ দি খাটনি কৰিলোঁ। ভিডিঅ' এটা বনাম বুলি ভাবিয়ে মই তাত জৈৱিক সাৰ দিলোঁ, জৈৱিক সাৰ মই প্ৰস্তুত কৰিলোঁ, গছ মোৰ বাঢ়িলে, মাল ধৰিব, পোক ধৰিব, মোৰেই গছজোপা ভাল হ'ব, ময়ে টকা পাম। ঠিক তেনেকৈ আপুনিও কৰক। দেখিছেনে? এই সাঁচি গছ আপোনাৰ প্ৰত্যেকজোপাই লাখটকীয়া সাঁচি গছ, আপুনি পাহৰি নাযাব। প্ৰত্যেকজোপাই, আজি ভিডিঅ'টোত মই এইটোৱেই ক'বলৈ আপোনালোকক বিচাৰিছোঁ যে আপুনি লাখটকীয়া গছ এজোপা এনেই নাপায়। মই কৈছোঁ 5 লাখ টকা পাবলৈ হ'লে 1 লাখ টকা আপোনাৰ খৰচ হ'ব। 1 লাখ টকা আপোনাৰ খৰচ কেনেকৈ হ'ব? আপুনি গণি গণি 1 লাখ টকা তাৰ লগত খৰচ কৰিব আচলতে নালাগে। আপুনি তাক সময় দিব লাগিব।
আপুনি এটা পুলিক মাহেকত 4 ঘণ্টা বা 5 ঘণ্টা সময় দিব লাগিব। এটা পুলিক পুলিটো আপোনাৰ নজৰত থাকিব লাগিব, আপুনি চায়ে থাকিব লাগিব কি ব্যতিক্ৰম হৈছে। ডাল কাটিব লাগিব। অলৰেডি মানুহে ডাল কটা আৰম্ভ কৰিলেই দেই, আপুনি কিন্তু নাকাটিব, এতিয়া নাই হোৱা। যেতিয়া আপোনাৰ আগপাতকেইটা ক'লা পৰিব, একেবাৰে আগপাতকেইটা কোঁহপাতকেইটা ক'লা পৰিব, তেতিয়াহে তাৰ ডাল কাটিব লাগিব, মানে তাৰ শয়নকাল তেতিয়াহে আৰম্ভ হ'ব। এতিয়া কিন্তু সি পূৰা বাঢ়ি আছে। এই বাহনটো হৈ আছে মানে কি, সেই পাতবিলাকৰ সালোক সংশ্লেষণ হৈ আছে। যেতিয়ালৈকে তাৰ সালোক সংশ্লেষণ চলি থাকিব, তেতিয়ালৈকে আপুনি পাত কাটি দিব নোৱাৰে। আপুনিনো কেনেকৈ জানিব তাৰ সালোক সংশ্লেষণ হৈ আছে নে নাই হোৱা? আপুনি গম পাই যাব যেতিয়াই নিয়ৰ পৰি যাব। যেতিয়াই প্ৰচণ্ড নিয়ৰ পৰি যাব, তেতিয়াই আপুনি ইয়াৰ পাতখিনি কাটি দিয়ক। আপুনি গম নোপোৱাকৈ আপোনাৰ কেইবাটাও লাভ হ'ব। এক হ'ল, গছজোপাই সেই সময়ত গছজোপাৰ খাদ্য নাখায়, পাতে আহাৰ প্ৰস্তুত নকৰে, গতিকে আপুনি পাত পুতবোৰ কাটি গছজোপা পুলুঙা কৰি দিলে, ফলত গছজোপাই ৰ'দ পাব। সেই সময়ত ৰ'দটো সাধাৰণতে বেলিটো হেলনীয়া হৈ যায়, সিহঁতি কিন্তু ইজোপা পৰা সিজোপালৈ ৰ'দ পাৰ কৰি দিব। কাৰণ হেলনীয়া যেতিয়া হৈ যাব, এইজোপাৰ পাতে সেইজোপা পাতক ছাঁ দিয়ে। যদি আপুনি ডালখিনি কাটি দিয়ে, অকল গছডালিহে থাকিব, গতিকে প্ৰত্যেকজোপা গছেই ৰ'দ পাব। সাঁচি গছত প্ৰচণ্ড ৰ'দ লাগে। যিমান ৰ'দ পায় সি সিমান ভাল। আচলতে কি জানেনে, সাঁচি গছজোপানো ওখ হয় কিয়? সাঁচি গছজোপা ওখ হয় পোহৰ বিচাৰি। সি ধাৱমান হয় সূৰ্যৰ পোহৰ বিচাৰি, গতিকে সি ওপৰলৈ যাবই। আপুনি ভাবিব নোৱাৰে যে আপোনাৰ গছত ঘৰত যিকেইজোপা তামোল গছ আছে, সেই তামোল গছ কেইজোপাতকৈও ওখ হৈ যাব আপোনাৰ সাঁচি গছডাল। এজোপা তামোল গছ কিমান ওখ হয়? 100 ফুট নহয়, কিন্তু সাঁচি গছ 120 ফুট। আপোনাৰ যেতিয়া গছডাল তামোল গছতকৈ ওপৰ হৈ যাব, আপুনি কোটিপতি। 10-20ডাল আপুনি সাঁচি গছ যদি তামোল গছতকৈ ওপৰ কৰিব পাৰে, আপুনি কোটিপতি। এতিয়া আপোনাৰ লক্ষ্য হ'ব লাগিব আপোনাৰ পুলিটো তামোল গছতকৈ ওখ হোৱা। মোৰ আছে তামোল গছ, কি বাঁহ গছ চুই আছে, তেনেকুৱা সাঁচি গছ আছে। নাই দেখুওৱা মই, দেখুৱালেনো কি হ'ব? মই সাঁচি গছডাল দেখুৱালে আপোনাৰ একো লাভ নহয়, আপোনাৰ মন ভাগিহে যাব। আপোনাক মই দেখুৱাব লাগে আচলতে সৰু সৰু পুলি বাগানবোৰ, কাৰণ আপুনি নাৰ্চাৰীতে আছে। আপোনাৰ মনটো যদি মই ইমান প্ৰকাণ্ড প্ৰকাণ্ড গছ কেইডালমান দেখুৱাই দিওঁ, আপোনাৰ অপকাৰ হ'ব। কেনেকুৱা অপকাৰ হ'ব জানেনে? দেউতাকে ল'ৰাটোক লৈ গ'ল পূজা চাবলৈ। ল'ৰাটো আছে সৰু, দ্বিতীয় শ্ৰেণীমানত পঢ়িছে বা নাৰ্চাৰীত আছে। সি কিন্তু পূজা ঘৰত খুব কান্দিছে। সি ইমানেই কান্দিছে, পাপা ঘৰলৈ যাওঁ, পাপা ঘৰলৈ যাওঁ, পাপা ঘৰলৈ যাওঁ। কেলৈ কান্দিছে জানেনে? তাক যে হাতত ধৰি খোজ কঢ়াই লৈ ফুৰিছে, সি অকল মানুহৰ ভৰিবোৰ দেখিছে। অকল মানুহৰ ভৰিবোৰ দেখিছে আৰু সি একো দেখা নাই। গতিকে সি কৈছে যে পাপা পূজা নাচাওঁ, পাপা ঘৰলৈ যাওঁ, পাপা ঘৰলৈ যাওঁ, উৰাই ঘূৰাই কান্দিছে। এটা সময়ত বাপেকে তাক কোচত ল'লে। যেতিয়া কোচত তুলি ল'লে, তেতিয়া সি ভেৰাইটিজ পূজাৰ বস্তুবোৰ দেখিলে। সি তেতিয়া কৈছে যে পাপা আজি ইয়াতে থাকিম, নাযাওঁ, পাপা ঘৰলৈ নাযাওঁ। কথাবোৰ তেনেকুৱাই। আপোনাক যদি মই বৰ ডাঙৰ ডাঙৰ গছবিলাক দেখুৱাওঁ, বহুত মানুহৰ মন ভাগি যাব। এই কেতিয়ানো মোৰ গছ এনেকুৱা হ'বগৈ, কেতিয়ানো 5 লাখ টকা পাম। সেইকাৰণে মই আপোনাক দেখুৱাই আছোঁ এই অকণমানি পুলিটো, যে চাওক, আপুনিও সৰু হৈ আছে, ময়ো সৰু হৈ আছোঁ। আপুনিও সৰু হৈ আছে আৰু ময়ো সৰু হৈ আছোঁ। এতিয়া আপুনিও খেতি আৰম্ভ কৰক, ময়ো খেতি আৰম্ভ কৰোঁ। প্ৰতিযোগিতা, আপোনাৰ মোৰ মাজত এতিয়া প্ৰতিযোগিতা চলিব।
সেইকাৰণে মই কৈছোঁ যে আপুনিও ভিডিঅ' এটা চেনেল এটা খোলক। আপোনাৰ ভিডিঅ' অন্যান্য চালেও মই চাই থাকিম। আপোনালোক মোৰ বন্ধু, মইতো বন্ধু বুলি কৈছোঁ নহয়, সমানে আমি আগবাঢ়ি যাম। আপুনি 5 লাখ বা 6 লাখত বিকিব, মই কিন্তু মোৰ পুলিবিলাক মই 10 বছৰতে নহ'লেও লাখ টকা ল'ম। 5-6 লাখ ল'বলৈ বয়স লাগিব। কাৰণ কেলৈ মালটো ধৰিলে কিন্তু সেই মালটো লাহে লাহে সি মেচিয়ৰ হৈ গৈ থাকিব, ডাঙৰ হৈ গৈ থাকিব, মালটো বেছি হৈ গৈ থাকিব। গতিকে 2 বছৰত বিকিলে কম দাম পাব, 4 বছৰত বিকিলে তাতকৈ বেছি পাব, 6 বছৰ মাল ধৰা 6 বছৰৰ পিছত বিকিলে তাতকৈ বেছি পাব। যদি ভুল আশাচি ৰুৱে মালটো খাই পেলাব। পোকে ধৰিছিলে, মালো হৈছিলে, মালখিনি বৰাই খাই পেলাব। যদি আপুনি মিঠা খাচি ৰুৱে তাত মাল বাঢ়ি গৈ থাকিব, মানে আগৰ বাঢ়ি গৈ থাকিব। দেখিছেনে? কথাখিনি মন কৰিছেনে? মিঠা খাচি ৰুৱক, পোকে ধৰিব, আগৰ বহিব, আগৰটো কোৱালিটি হৈ যাব। যিমানে বয়স হৈ যাব আগৰৰ কোৱালিটি ভাল হৈ যাব। 10 গ্ৰামৰ দাম 1,20,000। আপোনাৰ গছডালতে আছে 10 গ্ৰামত। কিন্তু মালটো যিমান বুঢ়া হ'ব সিমানেই দাম পাব। আৰু বুঢ়া হোৱা কথাটো কিমান বুঢ়া হ'ল এই গছডাল চায়ে বেপাৰীয়ে কৈ দিব। মানে যিটো ফুটি থাকিব নহয়। এতিয়া মই আপোনাক দেখুৱাওঁ, এইটোৱে দেখুৱাই দিলোঁ ফুটি। এইটো ফুটি চাওক। এই ফুটিটো এনেকৈ থাকিলেই দাম নাপায়। এই ফুটিটো বিলীন হৈ যাব লাগিব, একদম এই চাল চটাৰ লগত মিলি যাব। মাত্ৰ মানুহে অনুভৱ কৰিব পাৰিব যে এইখিনিতে এটা ফুটি আছে। এইটো চব গৈ আছে, চেচ হ'বলৈ গৈ আছে, ই চেচ হৈ যাব। আৰু দেখুৱাইছোঁ, এইটো ফুটি, এইটো ইয়াত এই যে বৈ আহিছে এইটো হ'ল ফ্ৰেছ, একেবাৰে মালামাল হৈ যায় বুলি যে কয় এইটো। এতিয়া চাওক, মই আপোনাক এইখিনিতে, এইটো তাই ছাইডত আছে, বহুত আছে। এতিয়া কথা হ'ল আপুনি এই ষ্টাইলত, এই যিটো দেখি আছে এই ষ্টাইলত আপুনি গছজোপাত বিন্ধা কৰিব লাগিব। একদম এনেকৈ, একদম এনেকৈ আপুনি গছজোপাত, আজি নকওঁ কাৰণ কেলৈ আমি পুলি বাগানতহে আছোঁ। গতিকে আপোনাক সেইখিনি কথা ক'ব হোৱা নাই। মই লাহে লাহে আপোনাক সেইখিনি কথা অৱগত কৰিম। এই পুলিটো, সেই পুলিটো, এইটো ভাল পুলি নহ'ল। ই বিভিন্ন কাৰণত ভাল পুলি নহ'ল। কাৰণ কেলৈ, ইয়াক মেৰামতি কৰিব লাগিব, এইটো কাটি দিব লাগিব। এই যে ডালটো দেখিছে নহয়, ই যে বেকা বেকি হৈ গ'ল, মিঠা খাচি আছিল, ই আগটো ভাগি গ'ল, ভাগি গৈ ই এনেকুৱা হ'ল নহ'ল। এইটো ভাল ডাল সি নেমেলিলে। তাৰমানে সি উপযুক্ত, যেতিয়া ডালটো মেলিছিলে সি উপযুক্ত প্ৰতিপাল নাপালে। এইটো পুলি চাওক, দেখিছেনে? দেখিছে? এইবোৰ ভাল পুলি। মোৰ পুলিবিলাক আপুনি চব চাব পাৰে, কোনো চাপৰ পুলি নাই, ধৰহা ধৰহ পুলি নাই। চব পুলি, এইবোৰ পুলিও আছে, চব হাও হাওকৈ ওপৰলৈ গৈছে। এইবোৰ পুলি চাওক, মই গোটেই গছডাল দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। চাওক, এতিয়া চাওক আপুনি তামোল গছৰ সমান, এই পুলিকেইটা তামোল গছৰ সমান। আপুনি চাওক, এয়া
কেনেকৈ জোল বৈ আহিছে, এতিয়া এনেকৈ জোল বৈ অহা গছত মাল বনাবলৈ অতি সহজ। যেনি যেনি জোল বৈ আহিছে তেনি তেনি আমি কামখিনি কৰিম। আপুনি সদ্যহতে পুলি লগাওক। সেইখন বাগান দেখুৱাই আছোঁ মই। কিমান পুলি আছে। বেলেগ টকা নালাগে আপোনাক, কোনো উৎসৰ পৰা টকা আহিব নালাগে। খাচী গছ যদি থাকে আপুনি খাচী বাৰীখনতে লাগি থওক। আপুনি বছৰেকত যদি 3ডালো বিকে 3 লাখকেও 9 লাখ টকা আহিল নহয়। এজন কৰ্মচাৰীনো কিমান পায়? 8 লাখ 9 লাখ টকাই পায় এবছৰত। আকৌ টেক্সো দিব লাগিব। 8-9 লাখ টকা পাবলৈ হ'লে টেক্সো দিব লাগিব 43,000 42,000। আপুনি কোনো টেক্সো দিব নালাগে। 3ডাল গছ বিকক 10 লাখ লওক, 3ডালত লওক, কোনো টেক্সো দিব নালাগে, আৰু এবছৰ বহি বহি খাব পাৰিব। এজন কৰ্মচাৰীয়ে যেতিয়া এবছৰত 9 লাখ টকা পায়, খুব সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰি লাখ লাখ টকা খৰচ কৰি গাড়ীও ল'ব পাৰে, মটৰচাইকেলো ল'ব পাৰে, ঘৰো বনাব পাৰে। আপুনি কিয় নোৱাৰিব? আপুনি বেছিহে পাৰিব। আপুনি যদি এনেকুৱা এখন খাচী বাগান বনাই লয়, আপুনি বেছি খেতিয়ক এই কৰ্মচাৰীজনতকৈ আপুনি বেছিহে টকা কৰিব পাৰিব। কেইজোপা গছ বিকিব লাগিছে? ইয়াক এখন গাড়ী ল'বলৈ ইয়াৰ কেইজোপা গছ বিকিব লাগিবনো? হেল্ল' বন্ধু, ভালেখিনি কথা পাতিলোঁ সাঁচি গছৰ বিষয়ে, আৰু অজস্ৰ কথা আমি সাঁচি গছৰ বিষয়ে পাতিবলৈ আছে, জানিবলৈ আছে, বুজিবলৈ আছে। জানি বুজি আপুনি বা মই প্ৰথমতে এজন ভাল পৈণত সাঁচি খেতিয়ক হৈ ল'ব লাগিব। বয়সো বাঢ়ি যাব, সাঁচি গছৰ ওপৰত জ্ঞানো বাঢ়ি যাব, সাঁচি গছত মালো বাঢ়ি যাব। মাল বঢ়া মানে আপোনাৰ সঞ্চয় বৃদ্ধি হ'ব, আৰু কোটি কোটি টকাৰ আপুনি মালিক হৈ পৰিব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আপুনিও কোটি টকাৰ মালিক হওক। আজিলৈ আহোঁ, আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ।